এতিয়া ৰাতিপুৱা আমি সাজু হৈছোঁ ওলাই যাবলৈ আৰু আমি আজি এই অঞ্চলখিনি ভ্ৰমণ কৰিম কাৰণ বিপুৰীয়া এইবাৰ অলপ কমপ্লেক্স হৈ গৈছে যিহেতুকে ভূপেন বৰা বিজেপুৰলৈ গমন কৰাৰ পিছত এই ঠাইডোখৰৰ সমীকৰণ অলপ সলনি হৈ গৈছে সেয়েহে ইয়াতে বৰ্তমান 50-50 পৰিস্থিতি এটা আছে যিমানবোৰ আমি ঘূৰি গম পাইছোঁ আজি পুনৰ আমি বিপুৰীয়া নাৰায়ণপুৰ লখিমপুৰৰ ফালেও আমি গৈ পিনে চাম আশা কৰোঁ এটা সঠিক সমীক্ষা আমি ল'বলৈ আমি পাম বুলি আমি আশা কৰিছোঁ ৰাতিপুৱাই শুই উঠি বিহপুৰীয়াত আছোঁ আমি বৈপাৰা নাহৰ হোটেলত ৰাতিটো থাকিলোঁ নিশা কটাই উঠি এতিয়া আমি যাব ওলাইছোঁ আজি নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰী আহিব তেওঁৰ ৰেলীৰ আমি আভাস ল'ম আৰু ভিতৰুৱা অঞ্চললৈ আজি যাবলৈ চেষ্টা কৰিম বৰ্তমান আমি হোটেল আহি পালোহি আৰু দিনটো ঘূৰিলোঁ লখিমপুৰৰ ঠাইৰ খবৰ ল'লোঁ কোন প্ৰাৰ্থী কিমান সক্ৰিয়ভাৱে তেওঁলোকৰ প্ৰচাৰ চলাইছে কোন ঠাইত তেওঁলোকৰ যি প্ৰচাৰ অভিযান তেওঁলোকৰ অলপ দুৰ্বল কোন ঠাইত সবল এই সমগ্ৰ কথাখিনি আমি বুজ ল'বলৈ চেষ্টা কৰিলোঁ আৰু এইবাৰ মানে এক কথাত ক'ব গ'লে এইবাৰ খুবেই বিধি পথালি দিছে বতৰে প্ৰত্যেকটো সময়ত মানে 2 ঘণ্টা 3 ঘণ্টাৰ মূৰে মূৰে বৰষুণ হৈ আছে আৰু বিশেষকৈ ৰাতিপুৱাৰ ভাগত বৰষুণ খুব বেছি বৰষুণ আৰু সেইকাৰণে কি হৈছে মানে কেম্পেইনিঙত ওলাই যোৱাৰ এটা বিৰাট অসুবিধাৰ সৃষ্টি হৈছে তথাপিও বহুসকলে সেইটোক নেওচি আগবাঢ়ি যোৱা দেখিলোঁ আৰু ইয়াতেও তাৰে বিপৰীত ছবি নহয় খুবেই কষ্ট কৰিছে 2 গৰাকী প্ৰাৰ্থীয়ে খুব কষ্ট কৰিছে চাওঁ সমীক্ষাই কি কয় কেনেকৈ কোন দিশে আগবাঢ়ে আৰু কোনে শেষৰ বিজয়ৰ হাঁহি মাৰে